নেপালত যি পৰিস্থিতি হৈছে, শ্ৰীলংকাত ইয়াৰ আগতে যি পৰিস্থিতি হ'ল আৰু বাংলাদেশত যি পৰিস্থিতি হ'ল, সেই একেই পৰিস্থিতিৰ এদিন পুনৰাবৃত্তি হ'ব আমাৰ ভাৰতত। সেইটো কেৱল এইটো অকল মাত্ৰ সময়ৰ অপেক্ষা, অকল মেটাৰ অফ টাইম, অকল সময়ৰ অপেক্ষাৰ বাহিৰে আন একো নহয়। মই ভাবোঁ যে ভাৰতবৰ্ষত অতি সোনকালে নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰিস্থিতি উদ্ভৱ হ'ব আৰু ভাৰতৰ জনগণে, ভাৰতৰ যুৱ প্ৰজন্মই, ভাৰতৰ নতুন প্ৰজন্মই এই শাসক দলৰ অত্যাচাৰ, শাসক দলৰ বিভাজনকামী চৰিত্ৰ, শাসক দলৰ ফেচিষ্ট চৰিত্ৰ আৰু শাসক দলৰ দুৰ্নীতি, বিজেপি RSSৰ কেলেংকাৰী, বিজেপি RSSৰ হিটলাৰৰাজ আৰু বিজেপি RSSৰ বৰ্ণবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে এদিন গৰজি উঠিব আৰু এই বিজেপি RSSক এদিন পাল্টাই দিব। মই ভাবোঁ যে এইটো অকল সময়ৰ অপেক্ষা, যে আমাৰ কাষৰ বাংলাদেশত একে ঘটনা ঘটিলে, আমাৰ কাষৰ শ্ৰীলংকাত একে ঘটনা ঘটিলে, আমাৰ কাষত নেপালত একে ঘটনা ঘটিলে আৰু কিছুদিনৰ পাছত আমাৰ ভাৰতবৰ্ষতো একে ঘটনা ঘটিব। আৰু সেই ঘটনাটোৰ কাৰণে কেৱল সময়ৰ কাৰণেহে ভাৰতবাসী ৰাইজ কেৱল অপেক্ষা কৰি আছে। অচিৰেই এই ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি, এই দেশবিলাকৰ ঘটনাৰ পুনৰাবৃত্তি হৈ প্ৰকৃত ভাল শাসন, হিটলাৰৰ হাতৰ পৰা শাসন কাঢ়ি আনি, দুৰ্নীতিগ্ৰস্ত লোকসকলৰ হাতৰ পৰা কাঢ়ি আনি এক নতুন সুভৱিষ্যতৰ এখন ৰাজ্য দেশ বনাবৰ কাৰণে ভাৰতবাসী ৰাইজ ঐক্যবদ্ধ হ'ব বুলি মোৰ পৰম প্ৰত্যাশা আছে।